নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস বহু প্ৰত্যাশিত এজাৰণী পাৰঘাটত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন দীৰ্ঘদিনীয়া সপোন বাস্তৱত পৰিণত হোৱাত আনন্দৰ জোৱাৰ উত্তৰ পশ্চিম যোৰহাটত চাওঁ আহক আমাৰ সাংবাদিক প্ৰশান্ত গায়নে যুগুত কৰি পঠিওৱা আমাৰ এই বিশেষ প্ৰতিবেদনটি বহু প্ৰত্যাশিত এজাৰণী পাৰঘাটত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন দীৰ্ঘদিনীয়া সপোন বাস্তৱত পৰিণত হোৱাত আনন্দৰ জোৱাৰ উত্তৰ পশ্চিম যোৰহাটত উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ ভোগদৈ নদীৰ এজাৰণী পাৰঘাটত বহু প্ৰত্যাশিত স্থায়ী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে আনন্দৰ জোৱাৰ উঠিছে কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা দ গায়নগাঁও কুহুম যোগনীয়া চিন্তামণি গৰখীয়া দল উজনি গায়নগাঁও ঘৰফলীয়া নামনি গায়নগাঁও ৰজাঘাট কাৰ্তিক চুকৰ লগতে কেইবাখনো গাঁৱৰ মাজত থকা ভোগদৈ নদীৰ এজাৰণী পাৰঘাটত এখন দলং নথকাৰ বাবে সুদীৰ্ঘকাল ধৰি মালোৱালীৰে যাতায়াতৰ অব্যাহত ৰখাত সমান্তৰালকৈ বাৰিষা এখন টুলুঙা নাৱেৰে পাৰাপাৰ হৈ আহিছিল ৰাইজ আজি আমি নথৈ আনন্দিত আমি জন্মৰ পিছৰ পৰা আমাৰ দগাঁও অঞ্চলৰ এখনেই বহু প্ৰত্যাশিত এজাৰণী ঘাটৰ দলং সন্মানীয় আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অনুপ্ৰেৰণাত আৰু আমাৰ বৰ্তমান দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীদেৱৰ প্ৰচেষ্টাত আজি আমি পকী দলঙৰ শুভাৰম্ভ কৰিবৰ বাবে আমি আজি অগ্ৰসৰ হৈছিলোঁ আৰু আজি আমাৰ খন্তেক আগতেই আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে আজি আধাৰশিলা স্থাপন কৰি আমাৰ এই অঞ্চললৈ যিটো বস্তু আমি বহুত দিনৰে পৰা আমি সকলো চৰকাৰৰ বিষয়ববীয়া বা প্ৰতিনিধিক আমি অৱগত কৰি আছিলোঁ আজি সেই যি পুৰণি আমাৰ সমস্যা আছিলে সেই সমস্যাটি সমাধান হৈ আমাৰ দগাঁও আৰু গায়ন ঘৰফলীয়াৰ যিটো এজাৰণী ঘাটৰ সংলগ্ন পকী দলংখন পাইছোঁ তাৰ কাৰণে আমি এই অঞ্চলবাসী ৰাইজ নথৈ আনন্দ উপভোগ কৰিছোঁ কিন্তু আজি দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে ৰাইজে অগপ বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰক ধন্যবাদেৰে উপচাই পেলাইছে সমাজকৰ্মী বজেন গায়নে বন্তি প্ৰজ্বলনে আৰম্ভ কৰা আৰু অগপ সৰুচৰাই মণ্ডলৰ সভাপতি সত্যজিৎ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত অগপ দেৰগাঁও বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি প্ৰকাশ চন্দ্ৰ বৰা আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰা স্থানীয় পঞ্চায়তৰ প্ৰাক্তন সভাপতি পূৰ্ণিমা গগৈ বিজেপিৰ চিত্ৰৰঞ্জন দাস অগপ যোৰহাট জিলা সভাপতি সৌৰভপ্ৰাণ বৰা সম্পাদক গৌতম দলে ৱাৰ্ড সদস্য ৰীতামণি নাজিৰ গায়ন বিপুল বৰা সমাজকৰ্মী মনোৰঞ্জন গগৈ ৰন্তু গায়ন জিতু বৰা মৃদুল খাউন উত্তম হাজৰিকা নবীন বৰাৰ লগতে দুয়োটা পাৰৰ 5 শতাধিক ৰাইজ উপস্থিত থাকে মই আগৰ পৰা প্ৰয়াত বিধায়ক মানে মন্ত্ৰী আছিলে আমি পঢ়াহে কোনো দেউতাহঁতৰ প্ৰয়াত যোগেন শইকীয়াদেৱৰ দিনাৰ পৰা এটা খুব ঐতিহাসিক আমাৰ দাবী আছিলে এই অঞ্চলৰ 10-12খন গাঁৱৰ সংযোগীস্থল একমাত্ৰ আজাৰণী ঘাট বিভিন্ন সময়ত বিভিন্ন চৰকাৰ আহিছে গৈছে কিন্তু এই সমস্যাটো আমি যিহেতু ভুগি আছিলোঁ দুয়োটা পাৰৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যোৱা সেই বাৰিষা কালত যিটো দুৰ্ভোগ ভোগে একমাত্ৰ আমিহে তাৰ মানে জবাবদিহি হ'বলগীয়া হয় গতিকে আমি এই আপাহতে আমাৰ স্থানীয় যিগৰাকী বিধায়কক আমি ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আপাহতে ধন্যবাদ দিছোঁ আমাৰ এই ঐতিহাসিক যিটো আমাৰ মানে দাবী আছিলে এই দাবীটো আজি পূৰণ হ'ল আজি আধাৰশিলা স্থাপন হ'ল ইমানেই যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।